হলে অন্ধকার হয় মহানগরীর পশ্চিম ধপলিয়া জুটিকুচিত নজলে পথটো থকা এটাও স্ট্রিট লাইট হাতে হাতে মোবাইল টর্চ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এতিয়া অঞ্চলবাসী আৰু দুৰ্গা পূজাৰ সময়ত মাত্ৰ এটা দিন স্ট্রিট লাইট জ্বলাই দায়িত্ব সামৰিলে বিভাগে NKTVৰ যোগেদি চৰকাৰলৈ অঞ্চলবাসী আহ্বান জনাইছে যে শীঘ্ৰেই ব্যৱস্থা নললে অনাগত দিনত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া অঞ্চলবাসীয়ে আৰু এইদৰে এতিয়া তেওঁলোকে হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে নিশা হলেই অন্ধকাৰ হৈ পৰে মহানগৰীৰ পশ্চিম ধপলিয়াৰ জুটিকুচি অঞ্চলটো আমি পোনপটীয়াকৈ সেই অঞ্চলত উপস্থিত থকা আমাৰ সাংবাদিক কল্পৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ কল্প আমি পোনে পোনে আপোনাৰ কাষলৈ গৈছোঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ দায়িত্বহীনতাৰ বাবে এতিয়া জুটিকুচিৰ জনতাই আন্ধাৰৰ সৈতে যুঁজ দিব লগা হৈছে কি কয় অঞ্চলবাসীয়ে তেওঁলোকৰ কি দাবী সবিশেষ জানিব বিচাৰিছোঁ নিশ্চিতভাৱে বিশ্ব চাওক ইতিমধ্যেই বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ দিনতেই গুৱাহাটী মহানগৰীৰ জুটিকুচিত কেইবাটাও ষ্ট্ৰীট লাইট স্থাপন কৰা হৈছিল কিন্তু সেইসমূহ ষ্ট্ৰীট লাইট আজিৰ তাৰিখত নজ্বলে মই অকণমান সময় বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলক পৰিৱেশটো মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমে মই পথটো দেখাই ল'বলৈ চেষ্টা কৰিছোঁ বৰ্তমান বিশ্ব 5 বাজি গৈছে আৰু 5 বজাৰ লগে লগে গুৱাহাটী মহানগৰী জুটিকুচিৰ ধপলিয়াৰ যিটো পথ সেই পথটো আপুনি চাওক কেনেধৰণে নিশা হ'লে অন্ধকাৰময় পৰিৱেশ এটা সৃষ্টি হয় আৰু এই স্থানটোতেই কেইবাটাও পথ দুৰ্ঘটনাই হওক বা বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয় এইসমূহ ষ্ট্ৰীট লাইট আছে কিন্তু ষ্ট্ৰীট লাইটসমূহ নজ্বলে যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত তেওঁলোকে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পৰিৱেশটো মই আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম এইদৰে চাওক তেওঁলোকে হাতে হাতে মোবাইলৰ ফ্লাছ জ্বলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ প্ৰতিবাদৰ কাৰণ এটাই তেওঁলোকে NKTVৰ জৰিয়তে তেওঁলোকে চৰকাৰক দাবী জনাইছে যাতে শীঘ্ৰেই তেওঁলোকৰ অঞ্চলটোত যিসমূহ ষ্ট্ৰীট লাইট আছে সেই ষ্ট্ৰীট লাইটসমূহ ইয়াত যাতে জ্বলোৱাৰ ব্যৱস্থা কৰে গুৱাহাটী মহানগৰীত পূজাৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ আটকধুনীয়া কৰা হৈছিল আৰু সমান্তৰালকৈ ষষ্ঠীৰ দিনাখনি ইয়াত থকা যিসমূহ ষ্ট্ৰীট লাইট সেই ষ্ট্ৰীট লাইটসমূহ এটা দিন জ্বলিছিল তাৰ পাছত কিন্তু এইসমূহ ষ্ট্ৰীট লাইট আজিলৈকে জ্বলা নাই যাৰ বাবে এইদৰে হাতে হাতে মোবাইলৰ ফ্লাছ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ওলাই আহিছে আপোনালোকৰ ষ্ট্ৰীট লাইট নজ্বলাৰ বাবে আচ্ছা আমাৰ এইটো হ'ল কি দুৰ্গা পূজাত এদিন আমাৰ ষ্ট্ৰীট লাইটবিলাক জ্বলিলে আজিলৈ নাই এইটো আমাৰ বহুত পুৰণা শৰৎ সিংহ পথ এইটো সন্মানীয় শৰৎ সিংহ পথৰ নামত নামকৰণ কৰা হৈছিলে আজিলৈ লাইটবিলাক নজ্বলাৰ কাৰণে আমি বৰ দুখিত দুৰ্গা পূজাত জ্বলিলে এদিন তাৰপিছত আজিলৈ নাই এইটো আমাৰ আপোনালোকৰ NKTVৰ জৰিয়তে চৰকাৰক জনাওঁ যে চৰকাৰবিলাকে আচলতে আমাৰ স্কিমবিলাক ঠিকেই দিয়ে তেওঁলোকৰ কোনো ভুল নাই কিন্তু কৰা মানুহবিলাকৰহে ভুল বুলি ভাবোঁ মই যিবিলাক আছে ইয়াত ষ্ট্ৰীট লাইট আছে বহুত আছে কিমান 50টামান হ'ব মই আপোনাৰ কাষলৈ আহিছোঁ মোবাইলৰ ফ্লাছ জ্বলাই আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিশা হ'লে ইয়াত কেইবাটাও দুৰ্ঘটনা সংঘটিত হয় ইয়াত চেইন চুৰিৰ দৰে ঘটনা সংঘটিত হয় এইখন গুৱাহাটীতেই আৰু এইখন গুৱাহাটীতেই ষ্ট্ৰীট লাইট নজ্বলে হয় কথাটো সঁচাই কৈছে আপুনি এইখন গুৱাহাটীতে ষ্ট্ৰীট লাইট নজ্বলে একচুৱেল চাবলগীয়া হ'লে দিছপুৰৰ পৰা আমাৰ 7 পৰা 8 কিলোমিটাৰ এইখিনি এৰিয়াতে আমি এন্ধাৰত বাস কৰিব লগা হৈছে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকো টিউশ্যনৰ পৰা আহিব লগা হ'লে মোবাইলৰ প্লাছ জ্বলাই পেলাই আহিব পৰা হৈছে গতিকে মই আপোনালোকৰ ফালৰ পৰা চৰকাৰক অনুৰোধ কৰিম যাতে আমাৰ লাইটখিনি জ্বলাই দিয়াৰ ব্যৱস্থা কৰে অতি সোনকালে নহ'লে আমি বহুত অসুবিধাত পৰি আছোঁ কিমানমান পৰিয়াল আছে দাদা তাতে মোটামুটি 150 ঘৰমান আছে কোন শ্ৰেণীত পঢ়িছা তুমি ক্লাছ 7 তোমালোকৰ এই যিটো পথ তুমি বা মই আমি যিটো পথত আছোঁ পথটো নিশা হ'লে অন্ধকাৰ হয় যেতিয়া তোমালোকে টিউশ্যনলৈ যোৱা অসুবিধা হয়নে বা ভয় লাগেনে নালাগে হয় অসুবিধা হয় কিবা ফ্লাছ লাইটটো জ্বলাই কিনে যাব লাগে আৰু কোন শ্ৰেণীত পঢ়িছা ক্লাছ 10 ক্লাছ 10 কি ক'বা গোটেই পথটো অন্ধকাৰ নিশা হ'লে বহুত অন্ধকাৰ হৈ থাকে আমি টিউশ্যনৰ পৰা আহোঁ বহুত প্ৰব্লেম হয় আহোঁতে ফ্লেছ লাইট অন কৰি আহিব লাগে মাক ফোন কৰোঁ আগত আহা গলিৰ মাজত পিছত যাওঁ ঘৰত আমি ভয় আশংকাত তোমালোকে আহিব লাগে ঘৰলৈ ভয় লাগে চাওক এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে এয়া কোনো জকাই চুকৰ পৰিৱেশ নহয় এয়া হৈছে ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰিৱেশ গুৱাহাটী মহানগৰীত আজিৰ তাৰিখতো কিন্তু বহু স্থানত ষ্ট্ৰীট লাইট নজ্বলে যাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন স্থানত বা বিভিন্ন সময়ত আমি আমাৰ দৰ্শকসকলক দেখাবলৈ নিশ্চয় কল্প দেখিবলৈ পোৱা গৈছে যে সকলো এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে তেওঁলোকে দীৰ্ঘদিনীয়া এই সমস্যাত ভুগি থকা দেখিবলৈ পোৱা গৈছে কিন্তু আজিৰ তাৰিখলৈকে
আজি তাৰিখলৈকে এই সমস্যাৰ সমাধান হোৱা নাই গতিকে আপোনাৰ সৈতে যথেষ্টখিনি প্ৰতিবাদকাৰী আছে এই মুহূৰ্তত মহিলাসকলো উপস্থিত আছে তেওঁলোকৰো মন্তব্য আমি আপোনালোকক জানিব বিচাৰিম তেওঁলোকৰ দাবী কি যদিহে তেওঁলোকে উত্থাপন কৰা দাবী তেওঁলোকে কাৰ্যকৰী নকৰে চৰকাৰে যদি কাৰ্যকৰী নকৰে পৰৱৰ্তী সময়ত তেওঁলোকে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেই কথাখিনি আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চিতভাৱে বিশ্ব মহিলাসকল আছে মই মহিলাসকলৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ নিশা হ'লে অন্ধকাৰ হয় সন্তানক আপোনালোকে টিউশ্যনলৈ পঠাব নোৱাৰে তেনেধৰণৰ এটা পৰিৱেশ হয় এই পথটোত আপোনালোকৰ যথেষ্ট অন্ধকাৰ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় আমি এতিয়া মোবাইল জ্বলাই জ্বলাই যাব লাগে উজুতি খাওঁ গতিকে আন্ধাৰ হৈ থকা ৰাস্তাটো পোহৰ কৰি দিব লাগে পানীৰ পাইপ লগালে খান্দি খান্দি ৰাস্তাটো নষ্ট কৰি দিছে এইবিলাক অসুবিধা আছে আমাৰ মানে আপোনালোকৰ বহু সমস্যা আছে সমস্যা আছে কি সমস্যা আছে আৰু আমাৰ ইয়াত বাৰিষা হ'লে পানী হয় ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে ৰাতি হ'লে এন্ধাৰ হয় এইবিলাকে সমস্যা আছে আন্ধাৰ হয় এগৰাকী ছাত্ৰী ইতিমধ্যে এগৰাকী দশম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰীয়ে কৈছে যে তেওঁলোকে মাতৃক মাতি দিব লাগে তেওঁলোকে আঠ বাটত তেওঁলোকে ৰৈ থাকিব লাগে তেনেধৰণৰ পৰিৱেশ হয় 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 ৰাতি যেতিয়া ৰাতি হ'ব 6টাৰ পিছত বা 6:30 তেতিয়া মাকবিলাকে আহিব লাগে নিবলৈ এয়াই আৰু মই আপোনাৰ কাষলৈ আহিছোঁ মই প্ৰকাশ চক্ৰৱৰ্তী মই চাওক ৰাস্তাটো নদীৰ পৰা এইটো চাইডত এনেকুৱা অৱস্থা হয় মানে এই গছৰ তলৰ পৰা এইখিনি পোহৰ থাকে এইখিনিত ইহঁতে দৌৰিব লগা হয় মানে দৌৰি মাকক মাতিব লগা হয় এই অৱস্থাটো আমাৰ স্থিতি বৰ্তমান আপোনালোকে দেখিছে চাৰিওফালে চেঞ্চুৰী কিবা চুৰিবিলাক হৈ থাকে এই অৱস্থাত ইহঁতে কি সাহসত এইখিনি যাব গতিকে অন্ধকাৰ হৈ থাকে এই এটা ৰাস্তাৰ অৱস্থা তেনেকুৱা পানী উঠে বহুত পানী হৈ যায় ইয়াতে আমাৰ যথেষ্ট সমস্যাত আমি ভুগি আছোঁ এইসমূহ সমস্যা আপোনালোকে সমাধান হোৱাটো বিচাৰিছে সমাধান হোৱাটো বিচাৰোঁ আমি যদিহে তেওঁলোকে সমস্যাসমূহ সমাধান বা গুৰুত্ব নিদিয়ে তেতিয়া কেনেদৰে ব্যৱস্থা ল'ব পৰৱৰ্তী সময়ত তেতিয়াহ'লে পুনৰ আমি তেখেতসকলক আনি অৱগত কৰাম যে তেখেতসকলে ফিজিকেলি তেওঁলোকে তেখেতসকলে এইবিলাক চাওক চাই ইয়াত কি হৈ আছে কি হৈ নাই এইবিলাক চাওক নহ'লে আমি মিডিয়াক আকৌ মাতি আকৌ জনাব লগা হ'ব এই অৱস্থাটো হ'ব নিশ্চিতভাৱে চাওক আন মহিলাসকলো আছে বাইদেউ আমাৰ ৰাস্তাটো বহুত অসুবিধা হয় ল'ৰা ছোৱালীবিলাকে টিউশ্যনৰ পৰা আহে ৰাতি আহে সিহঁতৰ মানে বহুত অসুবিধা ৰাস্তাটোত পানী হয় ইফালে গতিকে কিবা এটা কৰি ৰাইজৰ পোহৰটো দিয়ক ৰাস্তাটো ঠিক কৰি দিয়ক আপোনালোকে চৰকাৰৰ ওচৰত আমাৰ এইটোৱে অনুৰোধ কৰিছোঁ আৰু সন্তান আছে অঁ মোৰ এটা ছোৱালী আছে মোৰ ছোৱালীয়ে এনেকুৱা টিউশ্যনত যায় ৰাতি আহে তাৰমানে সি ইয়াৰ পৰা এই দোকানৰ পৰা মোক ফোন কৰে মা আন্ধাৰ হৈ আছে তুমি আহা মোৰ আহিব লগা হয় যেনেকৈ থাকোঁ আহি যাওঁ কাৰণ ছোৱালী মানুহ এতিয়া মানে ছোৱালী মানুহৰ এনেকুৱা আমি শুনা পাই আছোঁ এনেকুৱা বহুত বিপদ হৈ আছে আৰু এইটো কাৰণে আমাৰ আহিব লগা হয় আৰু আহিলে আৰু এই টৰ্চৰ ফ্লেছবোৰত জ্বলাই কেনে মই আহোঁ আহি কেনে তাক লৈ যাওঁ আৰু বাৰিষা কালততো আৰু বহুত দিগদাৰী হয় পানী হৈ যায় বোকা হৈ যায় এইফালে বোকা এইফালে বোকা বোকা থাকেই সদায় থাকে এইটো মানে বহুত সমস্যা আমাৰ আৰু এইটো মানে 4-5 মাহ হৈ গ'ল লগোৱা কিন্তু এদিনে জ্বলিছে আৰু যিদিন জ্বলিছে দুজন আহি কেনে ফটো মাৰি লৈ গৈছে তাৰপিছৰ পৰা আমি মানে নায়েই আৰু ষ্ট্ৰীট লাইট নজ্বলে ষ্ট্ৰীট লাইটটো নজ্বলে আপোনাৰ কাষলৈ আহিছোঁ অকণমান যদি আগুৱাই আহে বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ ঘৰৰ সন্মুখতো বা ধৰি যিসমূহ ইয়াত ষ্ট্ৰীট লাইট আছে এটাও নজ্বলে যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট সমস্যা হয় ছাত্ৰীসকলে বা ছাত্ৰসকলে নিজৰ ঘৰলৈ আহিবৰ কাৰণে তেওঁলোকে চিন্তা কৰে হয় মোৰো ছোৱালী আছে আৰু ময়ো কাম কৰোঁ এমপ্লয়ি হয় যেতিয়া মই ৰাতি আহোঁ মই আগতে 8টামান বাজে কেতিয়াবা 7টা বজাত এনেকুৱা আন্ধাৰ হৈ থাকে আহিবলৈ বিৰাট ভয় লাগে আৰু যেতিয়া বাৰিষাৰ সময়ত এনেকুৱা পানী হয় মানে আমি আহিবও নোৱাৰোঁ মানে বিৰাটেই সমস্যা ৰাস্তাৰ সমস্যা আৰু এতিয়া ষ্ট্ৰীট লাইটৰ সমস্যাটো মানে জ্বলন্ত সমস্যা হৈ গৈছে অৱশ্যে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে NKTV দৰ্শকসকলক বা NKTVৰ যোগেদি তেওঁলোকে চৰকাৰক দাবী জনাইছে যে নিশ্চয়। শীঘ্ৰেই যদি তেওঁলোকৰ ষ্ট্ৰীট লাইট